পুনৰ স্বাগতম জনাইছো লোকসভা নিৰ্বাচনত জয় হোৱাৰ পিছত কেৰালাৰ ৱায়নাৰ সমষ্টিত প্ৰথমবাৰৰ বাবে উপস্থিত হ'ল ৰাহুল গান্ধী ৱায়নাডত উপস্থিত হোৱাৰ পিছতে ৰাহুল গান্ধীক উষ্মভাৱে আদৰণি জনালে কংগ্ৰেছ কৰ্মীসকলে বিশাল ৰেলীৰে ৰাহুল গান্ধীক উষ্ম আদৰণি উল্লেখযোগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত ৱায়নাড সমষ্টিৰ লগতে ৰায়বৰেলী সমষ্টিৰ পৰাও জয় হৈছে ৰাহুল গান্ধী এই দুইটা সমষ্টিতে যেহেতু ৰাহুল গান্ধী জয় হৈ আহিছে এফালে ৰায়বৰেলী আৰু আনহাতে ৱায়নাড লোকসভা নিৰ্বাচনত জয় হোৱাৰ পিছত কেৰালাৰ ৱায়নাড সমষ্টিত প্ৰথমবাৰৰ বাবে এয়া উপস্থিত হৈছে আদৰণি জনোৱা হৈছে ৰাহুল গান্ধী ৱায়নাডত উপস্থিত হোৱাৰ পিছতে ৰাহুল গান্ধীক উষ্ম আদৰণি কংগ্ৰেছ কৰ্মীসকলৰ বিশাল ৰেলী আৰু ৰাহুল গান্ধীক উষ্ম আদৰণি বিশাল ৰেলীৰে উল্লেখযোগ্য যে এইবাৰ এই দুইখন আসনৰ পৰাই ৰায়বৰেলীৰ পৰাও বিপুল ভোটত জয়লাভ কৰিছে ৰাহুল গান্ধীয়ে UDF voters, LDF voters, UDF workers, leaders, everybody who took part in the election and supported me and made my victory possible. I'd like to thank with all my heart. And every single tradition, history is protected by the Constitution of India. So the fact that the people of Kerala and the people of India can enjoy Kathakali, can listen to Malayalam, can eat Kerala food is all protected by this. এটা প্ৰশ্নটো হৈছে যে কোনখন সমষ্টি নিজৰ হাতত ৰাখিব বা কোনটো সমষ্টিত থাকিব কোনখন এৰিব ৰাহুল গান্ধীয়ে সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এওঁলোকে 60 দিনৰ ভিতৰত জামিন পাব নে তাৰ পিছত জামিন পাব এওঁলোকে নিজেও নাজানে সেই কথা সেই সিদ্ধান্ত আদালতে ল'ব গতিকে এওঁলোকে সেই বিশেষ কাৰণ দৰ্শাই স্পিকাৰৰ পৰা ছুটি বিচাৰিব লাগিব আৰু স্পিকাৰে ছুটি যদি দিয়ে তেওঁলোক পুনৰ জেললৈ যাব বা সচৰাচৰ স্পিকাৰে সেই ছুটি গৃহীত কৰে আৰু তেওঁলোক জেললৈ যাব অৰ্থাৎ তেওঁলোকে শপত বাক্য পাঠ কৰিব পাৰিব কিন্তু সংসদৰ যি কাৰ্যক্ৰমণিকা সেই কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰিব নোৱাৰিব এনে ধৰণৰ ঘটনা বিগত সময়তো ঘটিছিলে মন কৰিব জৰ্জ ফাৰ্নাণ্ডেজ 1977 চনৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনটো জৰ্জ ফাৰ্নাণ্ডেজ জেলৰ ভিতৰৰ পৰা জয়ী হৈছিল মুজফ্ফৰপুৰ বিহাৰৰ মুজফ্ফৰপুৰৰ পৰা এদিনো নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হোৱা নাছিল মাত্ৰ তেওঁৰ হাতত দুডাল শিকলিৰে বন্ধা এখন ফটো সেই সময়ত সেই ফটোৱে চৰ্চা লাভ কৰিছিল আজিৰ দিনৰ ভাষাত ভাইৰেল হৈছিল যদিও ইণ্টাৰনেট নাছিলে সেই সময়ত সেই ফটোখন পাব্লিছ কৰি প্ৰকাশ কৰি দেৱালত মৰা হৈছিল বা অন্য ধৰণে সেই ফটোখন ৰাইজৰ মাজলৈ সেই ফটোখনৰ যোগেদি জৰ্জ ফাৰ্নাণ্ডেজ ৰাইজৰ মাজলৈ গৈছিল বিপুল ভোটত জেলত থাকিয়ে জৰ্জ ফাৰ্নাণ্ডেজ জয়ী হৈছিল কিন্তু শপত গ্ৰহণৰ পূৰ্বে সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বে জৰ্জ ফাৰ্নাণ্ডেজক মুকলি কৰি দিয়া হৈছিল আৰু সেই 3 বছৰীয়া জনতা পাৰ্টিৰ চৰকাৰখনত জৰ্জ ফাৰ্নাণ্ডেজ মন্ত্ৰী হৈছিল পিছত তেওঁ জনতা দলৰ সদস্য আছিল তাৰপিছত সমতা পাৰ্টিৰ তেওঁ নেতা হ'লগৈ তাৰপিছত তেওঁ বাজপেয়ীৰ যিখন চৰকাৰ 1998 চনৰ পৰা 2004 চনলৈ সেই চৰকাৰখনত প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব তেওঁ পালন কৰিছিল হেয়া জৰ্জ ফাৰ্নাণ্ডেজ জেলৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল অসমৰ বেলিকা অখিল গগৈৰ প্ৰসংগটো উত্থাপন কৰিব লাগিব লোকসভা নিৰ্বাচনত নহয় বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে এদিনো নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ নহয় শিৱসাগৰৰ পৰা বিধায়ক হৈ জয়ী হৈ আহিছিল তেওঁকো শপত গ্ৰহণৰ কাৰণে জেলৰ পৰা উলিয়াই লৈ অনা হৈছিল এদিনৰ কাৰণে বিধানসভাৰ মজিয়াত তেওঁ শপত গ্ৰহণ কৰি পুনৰ জেললৈ গৈছিল পৰৱৰ্তী সময়ত তেওঁ জামিন লাভ কৰি বৰ্তমান তেওঁ মুকলি আকাশৰ তলত আৰু যি বিধানসভাৰ কাৰ্যক্ৰমণিকা সেই কাৰ্যক্ৰমণিকাসমূহত তেওঁ উপস্থিত থাকে এতিয়া আন এটা প্ৰসংগ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে বিশেষকৈ এপিএছচি আৰু ইউপিএছচিৰ তেওঁলোকৰ কাৰণে এটা বৰ তেওঁলোকৰ প্ৰয়োজনীয় তথ্য জেলত যিসকল অভিযুক্ত জেলত বন্দী হৈ আছে বেইল পোৱা নাই জামিন পোৱা নাই তেওঁলোক নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অধিকাৰ আছে কাৰণ তেওঁলোক দোষী সাব্যস্ত হোৱা নাই আৰু ভাৰতবৰ্ষৰ যিটো জুৰিস্প্ৰুডেন্স সেই জুৰিস্প্ৰুডেন্সৰ মতে ভাৰতবৰ্ষৰ আইন আদালতৰ নিয়মটো হৈছে যেতিয়ালৈকে এজন অভিযুক্ত দোষী সাব্যস্ত নহয় তেওঁ নিৰ্দোষী
দোষী সাব্যস্ত হ'লেহে তেওঁ দোষী সেইটো হৈছে ভাৰতবৰ্ষৰ জুৰিস্প্ৰুডেন্স এতিয়া ভাৰতবৰ্ষত এগৰাকী অভিযুক্ত জেলত বন্দী হৈ থকা অভিযুক্তই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে কিন্তু তেওঁ ভোট প্ৰদান কৰিব নোৱাৰে আৰু সেই কাৰণেই আমি পৰিলক্ষিত কৰিলোঁ অমৃতপাল সিং ভোট দিবলৈ নগ'ল তিহাৰ জেলৰ পৰা ইঞ্জিনিয়াৰ ৰচিদ ভোট দিবলৈ ওলাই নাহিলে বা অনুমতি প্ৰদান কৰা নহ'ল তেওঁক ভোট দিবলৈ কিন্তু অৰবিন্দ কেজৰিৱালৰ বেলিকা যিহেতু তেওঁক জামিন প্ৰদান কৰা হ'ল তেওঁ তিহাৰ জেলত বন্দী হৈ আছিল তেওঁ যদিও নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিলে কিন্তু তেওঁ ভোট দিব পাৰিলে কাৰণ সেই সময়ছোৱাত দিল্লীত যি সময়ত ভোট গ্ৰহণ হৈছিলে সেই সময়ত তেওঁ জামিনত মুকলি হৈ আহিছিল কিছু সময়ৰ কাৰণে বৰ্তমান তেওঁ পুনৰ তিহাৰ জেললৈ ঘূৰি যাবলগীয়া হৈছে উচ্চতম ন্যায়ালয়ৰ বিশেষ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল পুনৰ শক্তি বিভাগৰ গাফিলতি আৰু এইবাৰ স্থান হৈছে তিনিচুকীয়াৰ কাকোপথাৰ শক্তি বিভাগৰ গাফিলতিৰ বাবে ভস্মীভূত হ'ল এটা ঘৰ চাওকি দৃশ্য কথমপি ৰক্ষা পৰিছে পৰিয়ালটোৰ সদস্যসকল কাকোপথাৰ চেঙাপথাৰ গাঁওখনত নিশা 11,000 ভল্টৰ বিদ্যুতৰ তাৰত সেই তার ছিগি তাত ঘৰত পৰাৰ ফলতে জুইৰ সূত্ৰপাত হয় ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে ঘৰটো জুইত ভস্মীভূত হৈছে ঘৰটোৰ লগতে সকলো মূল্যৱান সামগ্ৰী জ্বলি ভস্মীভূত হৈছে তিনিগৰাকীকৈ ছাত্ৰীৰ কিতাপ পত্ৰ বহু মূল্যৱান নথিপত্ৰ শক্তি বিভাগৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰি শক্তি বিভাগক ক্ষতিপূৰণৰ বাবে দাবী কৰিছে দুৰ্ভগীয়া এই পৰিয়ালটোৱে যোৱাকালি আমাৰ ৰাতি প্ৰায় 1:40 মানত 11,000 পাৱাৰ ইলেক্ট্ৰিক কাৰেণ্টডাল মানে ছিগি ঘৰৰ ওপৰতে পৰি মেলি আমাৰ মোৰ মানে শোৱা ঘৰটো গোটেই জ্বলি মানে শেষ হৈ গ'ল গোটেই ছোৱালীকেইজনীৰ এজনী মেট্ৰিকৰ এজনী হাই ছেকেণ্ডেৰী পাছ কৰা গোটেই নথিপত্ৰ কাগজপত্ৰ চাৰ্টিফিকেট একো নথিপত্ৰ নাইকিয়া হৈ গ'ল আৰু মানে ঘৰটোতো একেবাৰে শেষেই একো এটা বস্তু মানে বাহিৰলৈ উলিয়াবলৈ নাপালোঁ উচ্চ শিক্ষাত আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ বাবে আছে ভাল খবৰ বিশ্ববিদ্যালয়ত বছৰত দুবাৰকৈ নাম ভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীয়ে জানুৱাৰী ফেব্ৰুৱাৰী অথবা জুলাই আগষ্টতো কৰিব পাৰিব নাম ভৰ্তি বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে এই ব্যৱস্থাত 2024-25 শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'ব এই নতুন পদ্ধতি বিশ্ববিদ্যালয়ৰ শৈক্ষিক আন্তঃগাঁথনিৰ সাপেক্ষে ল'ব এই সিদ্ধান্ত আৰু বিদেশৰ বিশ্ববিদ্যালয়সমূহৰ যি ধৰণৰ এটা ব্যৱস্থা আছে সেই বিদেশী বিশ্ববিদ্যালয়সমূহৰ অনুকৰণত অনুমোদন জনাইছে UGCয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মঙলবাৰে এই বিশেষ ঘোষণা কৰিলে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ M জগদেশ কুমাৰে উচ্চ শিক্ষাত আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ আছে এটা সুখবৰ যে এইবাৰ বিশ্ববিদ্যালয়সমূহত এই বছৰৰ পৰা দুবাৰকৈ এটা বছৰত নামভৰ্তিৰ এটা সুবিধা বা এটা সুযোগ আহিব শিক্ষাৰ্থীসকলৰ বাবে এটা সুযোগ হেৰুৱালে পৰৱৰ্তী সুযোগটো তেওঁলোকে নামভৰ্তি কৰিব পাৰিব জানুৱাৰী ফেব্ৰুৱাৰী মাহত বা জুলাই আৰু আগষ্ট মাহত নামভৰ্তি হ'ব বিশ্ববিদ্যালয় অনুদান আয়োগে UGCয়ে অনুমোদন জনাইছে এই ব্যৱস্থাটো अगस्त में एक साइकिल का एडमिशन हम करते हैं लेकिन पिछले कमीशन मीटिंग में हम ये निर्णय लिया कि अब से इंडिया में सभी यूनिवर्सिटीज और कॉलेजेस 2 बार एडमिशन्स कर सकते हैं एक बार जुलाई अगस्त में और दूसरा जनवरी फरवरी में और इससे हमारा स्टूडेंट्स को बहुत फ़ायदा होगा जो जुलाई अगस्त में ज्वाइन नहीं कर पाया इन्होंने जनवरी फरवरी सेशन में ज्वाइन कर सकते हैं और यूनिवर्सिटीज़ इनका इंफ्रास्ट्रक्चर को एफिशिएंटली यूज़ कर सकते हैं और जो प्लेसमेंट्स होता है हमारा यूनिवर्सिटीज़ में कॉलेजेस में अब 2 बार हम कर सकते हैं तो ये फैसला से स्टूडेंट्स को बहुत फ़ायदा होगा सर ये प्रोसेस एडमिशन का कब से शुरू कब से छात्रों को इसका बेनिफिट मिल सकेगा देखिए अभी तो हमारा जुलाई अगस्त का रेगुलर एडमिशन शुरू हो जाएगा लेकिन जो यूनिवर्सिटीज़ ए बाय एनुअल एडमिशन प्रोसेस को अडॉप्ट करना चाहते हैं 6 महीने टाइम तो है जनवरी में करना चाहे तो अब हम जून में हैं तो 6 महीने में प्लान करके कर सकते हैं लेकिन ये भी मैं आपको बताना चाहता हूँ कि ये मैंडेटरी नहीं है जो यूनिवर्सिटीज़ के पास इंफ्रास्ट्रक्चर है टीचिंग रिसोर्सेज हैं जो अच्छी तरह से प्लानिंग कर सकते हैं
वही यूनिवर्सिटीज़ ए बायएनुअल एडमिशन्स को शुरू कर सकते हैं। চতুৰ্থবাৰলৈ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে টিডিপি প্ৰধান এন চন্দ্ৰবাবু নাইডুৱে। বিজয়ৱাড়াৰ মেধা আইটি পাৰ্কত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰিলে চন্দ্ৰবাবু নাইডুৱে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মেধা আইটি পাৰ্কৰ এই গোটেই অনুষ্ঠানত চন্দ্ৰবাবু নাইডুৰ লগতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে আন ২৪গৰাকীকৈ বিধায়কে। চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা। ইয়াৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী উপস্থিত থাকে। অন্ধ্ৰপ্ৰদেশত টিডিপি, বিজেপি আৰু জনসেনা পাৰ্টীৰ মিত্ৰজোঁটে এতিয়া চৰকাৰ গঠন কৰিছে বা শপত আজি লৈছে। ১৭৫খন আসন বিশিষ্ট অন্ধ্ৰপ্ৰদেশ বিধানসভাত আছে মুখ্যমন্ত্ৰীৰ সৈতে ২৫গৰাকী কেবিনেট মন্ত্ৰীৰ পদ। অন্ধ্ৰপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত। চন্দ্ৰবাবু নাইডু নাৰা চন্দ্ৰবাবু নাইডুৰ জনপ্ৰিয় নাম বাবু বা CBN। অন্ধ্ৰপ্ৰদেশৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু ১৯৯৫ চনৰ পৰা ২০০৪লৈকে, ২০১৪ চনৰ পৰা ২০১৯লৈকে তিনিবাৰৰ মুখ্যমন্ত্ৰী নাইডু। ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে আৰু ইফালে ২০১৯ চনৰ পৰা ২০২৪লৈ বিৰোধী দলৰ নেতা। ২০১৫ চনৰ পৰা টিডিপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ আছে। আৰু যদি তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ কথা কোৱা যায়, তেওঁৰ এই ৰাজনীতিৰ যাত্ৰা ১৯৭০ দশকত কংগ্ৰেছত তেওঁ যোগদান কৰিছিলে। কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলে। তাৰ পিছত ১৯৭৮ত প্ৰথমবাৰলৈ তেওঁ অন্ধ্ৰপ্ৰদেশৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত ১৯৮০ আৰু ৮২ত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ ৰাজ্যমন্ত্ৰী হিচাপে আছিল। পৰৱৰ্তী সময়ত টিডিপিত যোগদান কৰিলে আৰু টিডিপিত প্ৰতিষ্ঠাপক এন.টি. ৰামা ৰাওৰ জোঁৱাই যিহেতু চন্দ্ৰবাবু নাইডু, এতিয়া তেওঁ টিডিপিৰ মুৰব্বী। প্ৰথম দুটা কাৰ্যকালত অন্ধ্ৰত অৰ্থনৈতিক সংস্কাৰ আনিবলৈ সক্ষম হৈছিলে চন্দ্ৰবাবু নাইডু। আৰু সেই দিশৰে পৰা তেওঁৰ যি বিচক্ষণতা বা তেওঁৰ যি এক দূৰদৰ্শিতা সেয়া চাৰিওফালে প্ৰশংসিত হৈছিলে। আৰু তথ্য প্ৰযুক্তিৰে অৰ্থনীতিৰ ভেটি গঢ়িছিল নাইডুৱে। নাইডুৰ তৎপৰতাতে গঢ়ি উঠিল আজিৰ এই হাইটেক চিটি হায়দৰাবাদ। আজি হাইটেক চিটিৰ কথা কোৱা হয় হায়দৰাবাদ। ইয়াত কিন্তু অৰিহণা এন চন্দ্ৰবাবু নাইডুৰ বহুখিনি আছে। ৰাষ্ট্ৰীয় ৰাজনীতিত চন্দ্ৰবাবু নাইডুৰ বিশেষ গুৰুত্ব আছে। ১৯৯৬ কথাৰ পৰা যদি আমি আৰম্ভ কৰোঁ, ১৯৯৬ৰ ইউনাইটেড ফ্ৰণ্টৰ প্ৰথম আহ্বায়কেই আছিলে চন্দ্ৰবাবু নাইডু। সেয়া ইউনাইটেড ফ্ৰণ্টৰ আহ্বায়কৰ কথাৰ পৰা ১৯৯৯ চনত বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰৰ সমৰ্থন তেওঁ জনালে। তাৰপিছত নাইডু নতুন অন্ধ্ৰপ্ৰদেশৰো ভেটি গঢ়োতা। ২০২৩ত CBIৰ দ্বাৰা চন্দ্ৰবাবু নাইডু কিন্তু গ্ৰেপ্তাৰ কৰা হৈছিলে। সেয়া ২০২৩ৰ কথা। তেওঁ আনকি কাৰাবাসত থাকিবলগীয়া হৈছিলে। আৰু অন্ধ্ৰপ্ৰদেশৰ চৰকাৰৰ দক্ষতা বিকাশ গোচৰত গ্ৰেপ্তাৰ হৈছিল চন্দ্ৰবাবু নাইডু। ২০২৩ৰ নৱেম্বৰত চন্দ্ৰবাবু নাইডুক অন্ধ্ৰপ্ৰদেশৰ হাইকোৰ্টৰ পৰা জামিন দিয়া হ'ল। আৰু তাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীৰ আসনত চন্দ্ৰবাবু নাইডু। আৰু ইফালে জনসেনা, এতিয়া বিজেপি, জনসেনা আৰু টিডিপিৰ চৰকাৰ অন্ধ্ৰপ্ৰদেশত। জনসেনাৰ ৩গৰাকী শপত লৈছে, বিজেপিৰ এগৰাকীয়ে শপত লৈছে কেবিনেট সতীৰ্থ হিচাপে চন্দ্ৰবাবু নাইডু। জনসেনাৰ মুৰব্বীয়া পৱন কল্যাণ অভিনেতাগৰাকীয়ে শপত গ্ৰহণ কৰিছে। চন্দ্ৰবাবু নাইডুৰ মন্ত্ৰীসভাত পৱন কল্যাণৰ উপৰিও আন দুগৰাকীও লাভ কৰিছে মন্ত্ৰিত্ব। নাদেলান্দা মনোহৰ আৰু ইফালে কান্দুলা দুৰ্গেশে লাভ কৰিছে মন্ত্ৰিত্ব। আনহাতে চন্দ্ৰবাবু নাইডু মন্ত্ৰীসভাত স্থান লাভ কৰিছে বিজেপিৰ একমাত্ৰ মন্ত্ৰী সত্য যাদৱে। চন্দ্ৰবাবু নাইডুৰ লগতে শপত গ্ৰহণ কৰা মন্ত্ৰীসকল হৈছে কনিদেলা পৱন কল্যাণ, লগতে নাৰা লোকেশ পুত্ৰ চন্দ্ৰবাবু নাইডুৰ। কিঞ্জাৰাপু আছে নাইডু, তেওঁ শপত লৈছে। কল্লু ৰবীন্দ্ৰ শপত লৈছে। নাদেলান্দা মনোহৰ, ইফালে পানকুৰু নাৰায়ণ, অনিতা বাংলাপুৰী, সত্যকুমাৰ যাদৱ, ডক্টৰ নিৰ্মলা ৰামানাইডু, NMD ফাৰুক, অনম ৰামনাৰায় ৰেড্ডী, পায়াবুল্লা কেশৱ, অনাগনী সত্যপ্ৰসাদ, কুলুসু পাৰ্থসাৰথী, লগতে ডক্টৰ দোলা বলবীৰাঞ্জনে স্বামী, গুটিপট্টি ৰবিকুমাৰ, কন্দুলা দুৰ্গেশ, গুম্মাদি সন্ধ্যা ৰাণী, BC জনাৰ্দন ৰেড্ডী, ইফালে TG ভাৰত আৰু S সবিতা, লগতে বসম শেট্টি, সুভাষ, কোনপল্লী শ্ৰীনিবাসন, মণ্ডিপল্লী ৰামপ্ৰসাদ ৰেড্ডীয়ে কেবিনেট সতীৰ্থ হিচাপে শপত লৈছে আজি চন্দ্ৰবাবু নাইডু।
আৰু ইফালে ভূতপূৰ্ব উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুক আজি দেখা গৈছে শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা উপস্থিত থাকিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী উপস্থিত থাকিল চিৰাগ পাছৱান উপস্থিত থাকিল এলজেপি ৰামবিলাসৰ এতিয়া বৰ্তমান কেবিনেট মন্ত্ৰী অনুপ্ৰিয়া পটেল ৰামদাস আঠৱালে এনচিপি নেতা তথা সাংসদ প্ৰফুল পাটেলো উপস্থিত থাকে আৰু এই মুহূৰ্তত পোনে পোনে আপোনালোকক লৈ গৈছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সংবাদ মেলৰ মাজলৈ শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নাম ভৰ্তি কৰিছে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব যিসকলে 3 বছৰীয়া এতিয়া 4 বছৰীয়াও হৈছে যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,1250 টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছো পোষ্ট গ্ৰেজুৱেট কাম বিএডত নাম ভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব 2500 টকা অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেশ্যন পঢ়িলে গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব ইয়াত কেইটামান চৰ্ত আছে প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়ালে নিযুত মইনাও তেওঁ ল'ব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম দুটা আঁচনি আমি একেলগে নিদিওঁ তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব অৰ্থাৎ 126 জন যি বিধানসভাত বিধায়ক আছে তেওঁলোকৰ লৰাটো নহয় ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেতিয়াহ'লে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহ'ব আৰু যোনে প্ৰাইভেট স্কুল কলেজত ফিজ দি পঢ়ে ধৰক মই প্ৰাইভেট কলেজত নাম লগাইছো মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ ৰয়েল গ্লোবেলত পঢ়িছো কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছো
প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব এই আঁচনিখনৰ হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব জুলাই মাহত যেহেতু এডমিশনৰ প্ৰসেস চলি আছে সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেচন কমপ্লিট কৰিবৰ কাৰণে এডমিশন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি বিশেষকৈ নৱাগত আদৰণি সভা আদিত যেহেতু এইটো ফৰ নিউ এডমিশন হ'ব গতিকে তেওঁলোকক যাতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ তাৰ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায়ত যেহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোঁতে মাজতেও বিয়া হৈ যায় তেতিয়াহ'লে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায় তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব শেষত কোনোবা যদি ছোৱালী ৰেগিং ইনডিসিপ্লিন ইৰেগুলাৰ এটেণ্ডেন্ট এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে ড্ৰপ আউট হয় পৰীক্ষাত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব যদিও এই আঁচনিখনৰ লগত জড়িত নহয় আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱা কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম অহাবাৰৰ পৰা নিদিওঁ তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থাকা কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই গতিকে মন বেয়া হ'ব পাৰে সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম প্ৰায় 50,000 ছোৱালী এইবাৰ স্কুটি পাব গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে তেওঁলোকৰ খালি কোনখিনি কোনোবা বিয়া হৈ গ'ল নেকি কলেজত অহা নাই নেকি সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰা ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে
এই ফৰ্মখনত দেউতাক মাকৰো এটা সহি লাগিব গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে তেতিয়া তেওঁলোকে স্বইচ্ছাই পাৰিব আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই বিপিএল এপিএল বুলি কথা নাই কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যোনেই পঢ়ে তেওঁলোকে এই আঁচনিখনৰ সুফল পাব এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব কাৰণ জুন আৰু জুলাইত মেক্সিমাম এডুকেশ্যন ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো ডিবিটি নহয় আন মাহকেইটাত এই আঁচনিটোৰ ডিবিটি হৈ থাকিব এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব আৰু যেতিয়া 4 বছৰ ডিগ্ৰী কোৰ্ছলৈকে কাৰণ এই বছৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্টখিনিয়ে পাব লাহে লাহে দ্বিতীয় তৃতীয় চতুৰ্থ ইয়াৰলৈকে পাব টোটেল 10 লাখ ছোৱালীক এই আঁচনিখন আমি সুবিধা দিম তাৰমানে এই আঁচনিখন আমি হিচাপ কৰি চাইছো 5 বছৰ এই আঁচনিখন চলিব আৰু শেষৰ বছৰলৈকে যেতিয়া আমি হিচাপ কৰিম শেষ বছৰটোত এই আঁচনিৰ পৰিমাণ বা আউটগো 1500 কোটি টকা হ'ব এই বছৰ 300 কোটি হ'ব অহা বছৰ 600 কোটি হ'ব তাৰ পিছৰ বছৰ অকল ডিগ্ৰীত থাৰ্ড ইয়াৰ থাকে হায়াৰ ছেকেণ্ডাৰীত নাথাকে পোষ্ট গ্ৰেজুৱেটত থাৰ্ড ইয়াৰ নাথাকে গতিকে থাৰ্ড ইয়াৰত 300 নাবাঢ়ে 300 600 প্ৰথম 2 বছৰত বাঢ়িব থাৰ্ড ইয়াৰত 150-200 কোটি টকাকৈ বাঢ়িব কিন্তু এই আঁচনিখনে জি ইয়াৰ গ্ৰছ এডমিশ্যন ৰেচিঅ'টো এনৰোলমেণ্ট ৰেচিঅ'টো বহুত বঢ়াই দিব বিশেষকৈ কলেজত অহা যোৱাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে বহুত দুখীয়া মানুহে নিজৰ ল'ৰা ছোৱালীক কলেজত বিশেষকৈ ছোৱালীক কলেজত নপঠায় গতিকে আজি এই আঁচনিখনে এই বছৰটোত আমি এটা ইণ্টাৰনেল যেটো হিচাপ কৰিছিলোঁ এই বছৰটোত প্ৰায় 2 লাখ ল'ৰা ছোৱালীক সামৰি ল'ব কিন্তু গোয়িং এহেড যেনেকে অলপ আগতে ৰনোজ পেগু ডাঙৰীয়াই কেবিনেটত এটা ডেটা দিছিলে